হেল্ল' ভিউৱাৰ্ছ, মই ৰতন দাস আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আলোচনা কৰিম 26/12/2023 চনৰ শোণিতপুৰ জিলাৰ কাট অফৰ বিষয়ে। তো তাৰ আগত আমি জানি লওঁ শোণিতপুৰ জিলাত কিমান ভেকেঞ্চি আছিল। তো প্ৰথমেই আমি চাম ইউআৰ কেটেগৰীৰ ইউআৰৰ পোষ্ট আছিল 223টা। ইয়াৰ পিছতেই OBCৰ পোষ্ট আছিল 40টা। ইয়াৰ পিছত SCৰ পোষ্ট আছিল 24টা। ইয়াৰ পিছত আমি চাম STPৰ পোষ্ট আছিল 10টা। ইয়াৰ পিছতেই ST হিলছৰ পোষ্ট আছিল 19টা। ইয়াৰ পিছত PWD পোষ্ট আছিল 27। ইয়াৰ পিছত একেবাৰে শেষত T ট্ৰাইবৰ পোষ্ট আছিল 23টা। ঠিক আছে বন্ধু বান্ধৱীসকল, এতিয়া আমি চাম লাষ্ট টাইম যিটো টেট হৈ গৈছিল সেই টেটৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত মেৰিট লিষ্টটো কেনেকুৱা আছিল। তো প্ৰথমে আমি চাব পাইছোঁ ইয়াত যে শোণিতপুৰ ডিষ্ট্ৰিক্ট OBC কেটেগৰীৰ টেটত কিমান নম্বৰ আছিল। ই আপোনালোকে চাব পাৰিছে প্ৰথমটো আছিল 57 পোৱাজনেও সিলেক্ট হৈছে। 60 তলত বহুতো আছে, 55 পোৱাজনো আছে ইয়াত। ইয়াৰ পিছত চাওক, ইয়াৰ পিছত SCৰ আছে। SCটো পিছত আলোচনা কৰিম। অৰ্থাৎ 55ৰ ওপৰত OBC কেটেগৰীৰ সকলো মানুহ এটা আশাত থাকিব পাৰে, নিশ্চিন্ত হৈ থাকিব পাৰে যে তেওঁলোকৰ নামটো মেৰিট লিষ্টত আহিব পাৰে। ইয়াৰ পিছতে আমি চাইছোঁ যে SC কেটেগৰী, SCৰ পোষ্ট আছিল 24টা 26/12/2023 আৰু লাষ্ট টাইম 2023 চনত SCৰ কাট অফ কিমান গৈছিল। তো আপোনালোকে চাব পাৰিছে প্ৰথম নামটো 62% টেটত, কিন্তু STৰ 57 পোৱাজনেও পাইছে, কিন্তু 57 পোৱাজনেও পাইছে, 56 পোৱাজনেও পাইছে। অৰ্থাৎ SCৰ কাৰণে আমি 56ৰ ওপৰত থকাসকলক ছেফ জোনত আছে বুলি ধৰিব পাৰি। ইয়াৰ পিছতেই ST হিলছৰ যিসকল আছে, ST হিলছৰ যিসকলৰ 54 মান আছে তেওঁলোক ছেফ জোনত থাকিব। ST প্লেনৰ ছেম একেই হ'ব। ইয়াৰ পিছতেই ইউআৰৰ পোষ্ট আছিল চবতছে বেছি, 223টামান পোষ্ট আছিল। তো 223টা পোষ্টৰ ভিতৰত ইউআৰৰ টেট কেণ্ডিডেটে পাইছিল প্ৰথমটো 76। ইয়াৰ পিছত তললৈ নামি 66ও আমি দেখিবলৈ পাইছোঁ, 62 দেখিবলৈ পাইছোঁ ইউআৰৰ আৰু 62। অৰ্থাৎ ইউআৰ কেটেগৰীৰ কমেও 62ৰ পৰা 63 যাৰ টেটত আছে পাৰ্চেণ্টেজ, তেওঁলোকে এটা আশা ৰাখিব পাৰে শোণিতপুৰ ডিষ্ট্ৰিক্টত নাম অহাৰ কাৰণে। তেওঁলোকৰ নাম আহিব পাৰে, সকলোৱে আশা কৰি ৰাখিব। কাট অফ ইমান হাই যাব বুলি আমি ক'ব নোৱাৰি। একেই T ট্ৰাইবৰ ক্ষেত্ৰতো যিসকলৰ নম্বৰ 54ৰ ওপৰত আছে, 55ৰ পৰা 56লৈকে আমি ধৰিব পাৰি, তেওঁলোকে ছেফ জোনত আছে। PWD কেটেগৰীৰ নম্বৰ প্ৰায় সময় দেখা যায় কমেই যায়। তো তেওঁলোকৰো 53, 54, 55লৈকে থকাবিলাকে এইবাৰ মেৰিট লিষ্টত নাম অহাৰ চান্স আছে। LPৰ কাৰণে আৰু এটা বেছি ভাল খবৰ এইটোৱে যে এইবাৰ LP কেটেগৰীত
BEd সকলে এপ্লাই কৰিব নোৱাৰে গতিকে যিসকলৰ BEd আছে তেওঁলোক বাদ পৰিব ইয়াৰ পৰা কেৱল DLED প্ৰাৰ্থীসকলেহে LPত এপ্লাই কৰিব পাৰিব গতিকে ভয়ৰ একো নাই এইবাৰ মেৰিট লিষ্টত ইমান হাইয়েষ্ট কাট অফ যাব বুলি ক'ব নোৱাৰি কিন্তু ইমানো তললৈ নানামে তো সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু মেৰিট লিষ্ট কেতিয়া ওলাব সেই বিষয়ে এটা অনুমান কৰিব পাৰি যে মেৰিট লিষ্ট আজি ৰাতি ভিতৰত ওলাই যাব লাগে যেহেতুকে 28 তাৰিখে মই যেতিয়া ভেৰিফিকেশ্যনত গৈছিলোঁ তেতিয়া পিছৰ ভেৰিফিকেশ্যনৰ লিষ্টটো কিন্তু 28 তাৰিখে ওলাই গৈছিল আৰু লাষ্টটো আছিল 30 তাৰিখ গতিকে আজি মেৰিট লিষ্ট ওলোৱাৰ খুবেই বেছি চান্স আছে গতিকে সকলোকে অল দ্য বেষ্ট ভেৰিফিকেশ্যনৰ কাৰণে আৰু মোৰ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নেক্সটত আৰু বেলেগ এটা ডিষ্ট্ৰিক্ট লৈ আমি আলোচনা কৰিম কাট অফৰ বিষয়ে যিসকল মোৰ চেনেলটোলৈ নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ